আমাৰ অসুবিধা যথেষ্টই আছে। আমাৰ বিদ্যালয়খনৰ আমি বিশেষভাৱে আমি অসুবিধা পাই থকা কেইটামান দিশ হ'ল যে আমাৰ বিদ্যালয়খনৰ যি বেৰা, গতিকে বাউণ্ডেৰী ৱালৰ আমাৰ অভাৱৰ কাৰণে আমাৰ বহুত সমস্যা হয়। গৰু গাই বা বিদ্যালয়খনৰ ভিতৰতো চৌহদৰ ভিতৰত বহুত লেতেৰাও কৰে। আৰু ২ নম্বৰতে হ'ল আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী অনুপাতে আমাৰ শ্ৰেণীকোঠা যথেষ্ট কম হৈছে। গতিকে আমি তেখেতক অনুৰোধ জনাম যে তেখেতে অন্ততঃ আমাক ২টা শ্ৰেণীকোঠা বিদ্যালয়খনৰ কাৰণে অতি সোনকালে দিলে আমি উপকৃত হ'ম বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হ'ব। আৰু আমাৰ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ ক্ষেত্ৰত এটা আমি বিশেষ অনুভৱ কৰি আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবৰ কাৰণে আমাৰ এটা লাইব্ৰেৰীৰ খুব প্ৰয়োজন। আমাৰ কিছু কিতাপ আছে, সেই কিতাপখিনিও আমি ভালধৰণে ৰাখিব পৰা নাই। গতিকে যদি আমাৰ এটা বিদ্যালয়ৰ কাৰণে এটা যদি লাইব্ৰেৰী আমাক দিয়াৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাৰ লগতে আমাৰ যিখিনি পুৰণা কিতাপ আছে, গতিকে আমি লাইব্ৰেৰী বা আমি সংগ্ৰহ কৰা ৰাইজেও দিয়া বিভিন্ন কিতাপ আছে, সেই কিতাপখিনি আমি ভালধৰণে সংৰক্ষণ কৰিব পাৰিম, সেইখিনি আমি আশা কৰিছোঁ। আৰু আমাৰ বিদ্যালয়ৰ যি ৰাস্তা, আমাৰ চৌদিশৰ ৰাস্তা আছে, আমাৰ সন্মুখতে 4টা ৰাস্তা আছে। ইয়াত সাধাৰণতে চাৰিআলি বুলিয়ে ক'ব লাগিব। আমাৰ বিদ্যালয়খন চাৰিআলি এটা কোণাৰতে আছে। গতিকে ইয়াত এতিয়া বৰ্তমান আমাৰ স্থানীয় বিধায়ক মহোদয় মাননীয় শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিছে বুলিয়ে ক'ব লাগিব। গতিকে তেখেতে এতিয়া বৰ্তমান আমাৰ যিটো ভোজৰালিৰ পৰা আমাৰ বিদ্যালয়লৈ অহা প্ৰায় 1.5 কিলোমিটাৰমান ৰাস্তা, গতিকে তেখেতে এতিয়া আমাক শিল পেলাই দিছে, খুব ধুনীয়া হৈছে, শিল ডাঠকৈ পেলাইছে আৰু ৰোলাৰ চলাই খুব ধুনীয়া কৰি দিছে। আৰু আমি আশা কৰিছোঁ যে তেখেতে বাকী যিকেইটা ৰাস্তা আছে, আমাৰ উত্তৰ দিশত আছে আৰু দক্ষিণ দিশত আছে। আমাৰ দক্ষিণ দিশৰ ৰাস্তা, এই 2টা ৰাস্তা আৰু আমাৰ পশ্চিমলৈ শ্যামগাঁও আছে, গতিকে আমাৰ 1 নং বৰহলা শ্যামগাঁও, গতিকে সেই ৰাস্তাকেইটাও যদি কিছু শিল দি সদ্যহতে আমাৰ যাতায়াতৰ কাৰণে অলপ সুবিধা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিবলৈ সুবিধা হ'ব। আৰু আগন্তুক বাৰিষা কালত যে আমাৰ যি ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হয়, তাৰ কাৰণে আমাৰ কিছু উপশম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি আৰু এটা তেখেতক আহ্বান জনাম, গতিকে তেখেতে যাতে এই ৰাস্তাকেইটাৰ প্ৰতি কিছু গুৰুত্ব দিয়ে। আৰু ইতিমধ্যে আমি তেখেতক দুবাৰমান আমি জনাইছোঁ, গতিকে আমাক আশ্বাস দিছে। গতিকে আমি ভাবিছোঁ বাৰিষাৰ আগতে যদি আমাৰ কামখিনি অকণমান আগুৱাই দিয়ে, তেতিয়া আমাক খুব সুবিধা হ'ব। আৰু আৰু এটা আমাৰ বিষয় আছে যে বিদ্যালয়খনৰ আমাৰ যি ছাত্ৰ ছাত্ৰী অনুপাতে, গতিকে ইয়াত আমি এটা আশা ৰাখিছোঁ যে ভৱিষ্যতে আমাৰ যদি বিদ্যালয়খন হায়াৰ ছেকেণ্ডেৰী এটা ব্যৱস্থা কৰে যে 11-12 ক্লাছৰ কাৰণে, গতিকে ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰত যাবলগীয়া হয়, বৰপথাৰলৈ যথেষ্ট দূৰ হয়। ঠিক আমাৰ জামুগুৰিত আছে যদি জামুগুৰিলৈ এতিয়া আমাৰ এই যি ইলেক্ট্ৰিক যিটো আমাৰ কাৰেণ্টৰ আমাৰ ব্ৰডগেজ ৰেলৰ ব্যৱস্থা হৈছে, গতিকে ইয়াৰ কাৰণে আমাৰ যথেষ্ট সমস্যাও হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। গতিকে আমি আশা ৰাখিছোঁ যে তেখেতে অন্ততঃ এই বিষয়টোত অলপ গুৰুত্ব দি যাতে আমাৰ অতি সোনকালে অন্ততঃ হায়াৰ ছেকেণ্ডেৰী ক্লাছকেইটাও যদি আৰম্ভ কৰাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি যথেষ্ট সুখী হ'ম। আৰু ৰাইজেও এইটো আমাৰ দীৰ্ঘদিনীয়া এটা দাবী হৈ আছে। আমি কেইবাবছৰো এই বিষয়টো আমি জনাইছোঁ। আমি বিধায়ক মহোদয়কো আগত লগ কৰি আমাৰ ৰাইজেও এই বিষয়টো উত্থাপন কৰিছে আৰু আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি উত্থাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যাতে তেখেতে এই বিষয়ত এটা সঠিক চিন্তা কৰি আমাক উপকৃত কৰে। আৰু আমি শেষত তেখেতলৈ আমি ধন্যবাদ দিছোঁ যে আমাৰ জনপ্ৰিয় আমাৰ চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চৰকাৰ, গতিকে এই চৰকাৰৰ তেখেত আমাৰ অতি প্ৰিয়, আমাৰ সমষ্টিৰ অতি মৰমৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয়। নিশ্চয় তাত আমি অন্যান্য জেগাত কাম কৰা দেখিছোঁ, গতিকে তেখেতে যথেষ্ট ফলৱতী হোৱাও দেখিছোঁ, কামৰ সফলতা দেখিছোঁ, প্ৰশংসাও পাইছে। গতিকে আমাকো অলপমান তেনেধৰণৰ আমাৰ প্ৰতি অলপ যাতে দৃষ্টি তেখেতে ৰাখি আমাৰো অলপ উন্নয়নত যাতে সহায় কৰে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। কিমান আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী? আমাৰ এতিয়া 265জন আছে। পিছে আমাৰ শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে আমি কিছু ছাত্ৰ ছাত্ৰী আমি নামভৰ্তি আমি দিব পৰা নাই, কাৰণ আমাৰ কোঠাবোৰ যথেষ্ট সৰু। গতিকে আমি যদি আমাৰ কোঠাখিনি অলপ ভাল হয়, শ্ৰেণীকোঠাখিনি যদি আমি পাওঁ, তেতিয়াহ'লে আমি অন্ততঃ বিদ্যালয়খনত প্ৰায় 350জনলৈকে ছাত্ৰ ছাত্ৰী দিয়া আমি সুবিধা কৰিব লাগিব। আপোনাৰ পৰিচয়? মই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু প্ৰতিষ্ঠাপক শিক্ষক। মোৰ নাম শ্ৰী জিতেন দত্ত। গতিকে মই বিদ্যালয়খন প্ৰতিষ্ঠা কালৰ পৰা আছোঁ আৰু এতিয়াও মই কাম কৰিয়ে আছোঁ। কোঠাৰ সমষ্টি
ধনশিৰি সমজিল্লাৰ টেঙানী গাঁও পঞ্চায়তখন অতি পিছপৰা গাঁও পঞ্চায়ত আৰু ইয়াত বিভিন্ন ৰাস্তা পদূলিৰ অভাৱ আছে। যিহেতু টেঙানী এই অঞ্চলৰ ৰাইজে যিহেতু এই সমস্যাবিলাকৰ মাজত জীয়াতু ভোগ কৰি আছিল আৰু আগৰ সময়ত যিসমূহ চৰকাৰ হৈ গৈছে তেওঁলোকে আচলতে টেঙানী এই অভাৱ অভিযোগবিলাকক তেওঁলোকক জনোৱা হৈছিল যদিও তেওঁলোকে গুৰুত্ব প্ৰদান নিদিয়াৰ কাৰণেই আমি আচলতে টেঙানীবাসী অঞ্চলটো এটা পিছপৰা পঞ্চায়ত হিচাপে চিহ্নিত হৈ গ'ল। আৰু কেতিয়াবা কিছুমান ব্যক্তি আহে যিসকল ব্যক্তিয়ে কেৱল নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰি টেঙানীৰ সহজ সৰল মানুহবিলাকক ব্যৱহাৰ কৰি তেওঁলোকে আগবাঢ়ি গৈছে বা যায়। আমাৰ তেনেকুৱা বহু ধৰণৰ উদাহৰণ আছে। কিন্তু বৰ্তমান সময়ত আমাৰ যিজন সন্মানীয় বিধায়ক তথা বৰ্তমান সময়ৰ চৰকাৰ তেওঁলোকে টেঙানীৰ কাৰণে কিছু কাম কৰা পৰিলক্ষিত হৈছে, যিবিলাকৰ যোগেদি আচলতে আমি আমাৰ এই টেঙানী গাঁও পঞ্চায়তখনত যিহেতু এখনেই উচ্চ শিক্ষাৰ অনুষ্ঠান, এই অনুষ্ঠানটো হৈছে টেঙানী বৰহোলা নৱজ্যোতি হাইস্কুল। এই হাইস্কুলৰ সংলগ্ন পথসমূহ আমাৰ সন্মানীয় বিধায়ক মহোদয়ক জনোৱাৰ পিছত তেখেতে হৈছে এটা ভাল যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিছে। বৰ্তমান সময়ত আপুনি দেখিছে এই বিদ্যালয় অহা যোৱা কৰা পথৰ যথেষ্ট দূৰ কাম অগ্ৰগতি কৰিছে আৰু যথেষ্টখিনি কাম কৰিব লগা আছে। মই ভাবিছোঁ আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই টেঙানীৰ ৰাইজৰ যিবিলাক অভাৱ আছে এই অভাৱবিলাক যিহেতু ৰাস্তা পদূলি আমাক অৰ্থ সম্পদতকৈ ৰাস্তা পদূলিৰ যোগেদি যেতিয়া আমাৰ উন্নয়ন সাধন কৰিব নিতান্তই আমি আমাৰ টেঙানীবাসী ৰাইজ উপকৃত হ'ব। আমাৰ টেঙানী গাঁও পঞ্চায়তখন এটা যথেষ্ট ডাঙৰ পঞ্চায়ত। এই পঞ্চায়তখনত সৰুবৰ মুঠ 42খন গাঁও আছে। এই গাঁৱৰ ৰাইজসকল উপকৃত হোৱাকৈ স্বাস্থ্যৰ ক্ষেত্ৰত এখন স্বাস্থ্য কেন্দ্ৰৰ খুব প্ৰয়োজন আছে। আমি আপোনাৰ জৰিয়তে আমাৰ বৰ্তমানৰ চৰকাৰখনক অনুৰোধ জনাম, যিহেতু এই 42খন গাঁৱৰ এই পঞ্চায়তখনত এখন হস্পিটেলৰ ব্যৱস্থা দিয়ক। তাৰ লগে লগে আমি আমাৰ এই 42খন গাঁৱৰ যিহেতু ৰাস্তা পদূলিৰ কথা কৈছোঁ, এই ৰাস্তা পদূলিৰ যথেষ্ট অসুবিধা আছে। এই ৰাস্তা পদূলিসমূহ আমাক বৰ্তমান সময়ৰ বিধায়ক মহোদয়ে যদিও যথেষ্ট আগবঢ়াই লৈ তেখেতে কাম কৰা পৰিলক্ষিত হৈছে আৰু যথেষ্টখিনি কৰিব লগা এতিয়াও আছে। মই ভাবিছোঁ আমাৰ সন্মানীয় বিধায়ক মহোদয়ে এই কামখিনিত নিতান্ত সহযোগিতাৰে কৰিবই। আৰু তাৰ উপৰিও আমি আমাৰ এই একমাত্ৰ বিদ্যালয়খন এতিয়াও যথেষ্ট শিক্ষক আমাৰ যিসকল শ্ৰদ্ধাৰ শিক্ষক আছে তেখেতসকলে ইয়াত যি ন্যূনতম পাৰিশ্ৰমিক পাইছে এই পাৰিশ্ৰমিকৰ যোগেদি আচলতে মই ভাবিছোঁ পূৰ্ণ পৰ্যায়লৈ এই বিদ্যালয়খনক উন্নীতকৰণ কৰিব লাগে। আৰু আমাৰ ইয়াত এখন হায়াৰ ছেকেণ্ডেৰী খুব প্ৰয়োজন আছে। গতিকে এই হায়াৰ ছেকেণ্ডেৰীলৈ যদি উন্নীতকৰণ কৰে তেতিয়াহ'লে নিতান্তই আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱিকাসকলে তেওঁলোকে দেখি অহা সপোনবিলাক সাৰ্থক হ'ব। বৰ্তমান যিহেতু আমাৰ টেঙানী অঞ্চলটো এটা যথেষ্ট ডাঙৰ এটা অঞ্চল, কিছু ব্যক্তিয়ে অৱশ্যে তেওঁলোকৰ নিজৰ পদূলিটো নিজেই বনাই বা নিজেই নিৰ্মাণ কৰি লৈ যি আচলতে তেওঁ সামাজিক মাধ্যমবিলাকত তেওঁলোকে ভাবিছে যে আমি আচলতে গোটেই অঞ্চলটোৰ উন্নয়ন সাধন কৰিছোঁ। এয়া কিন্তু কেতিয়াও সম্ভৱ নহয়। মই তেখেতলোকক আহ্বান জনাম, তেখেতলোকে নিজৰ লগতে সমাজৰ কামবিলাকত অৰিহণা যোগাত্মকভাৱে আৰু ওলাই আহক, চৰকাৰৰ লগত সহযোগিতা কৰি আমাৰ যিখিনি অভাৱ আছে এই অভাৱখিনি আমি সঠিকভাৱে পূৰণ কৰিবলৈ আমি সন্মানীয় বিধায়কৰ লগত খোজ মিলাই আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।